আপোনালোকে ইতিমধ্যে গম পাইছে SLPRB 4খন এডভাৰটাইজমেণ্ট কি হৈছে আপডেট হৈছে। এই 4খন এডভাৰটাইজমেণ্টত কি আছে আপোনালোকক মই বিতংকে ক'ম। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব আৰু কোনোবা নতুন ব্যক্তি আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থ'ব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে ডাছবৰ্ডত মোৰ ভিডিঅ'টো দেখিবলৈ পাব। তেতিয়া আপোনালোকে সোনকালে খবৰটো পাব। হে গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। মই নিপেন আপোনালোকৰ মাজলৈ এটা হট নিউজ লৈ আহিছোঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে যিখন 4খন এডভাৰটাইজমেণ্ট ওলাইছে, 4খন এডভাৰটাইজমেণ্টখনত মই লাষ্টৰ পৰা পঢ়ি গৈছোঁ। এখন ওলাইছে কি জানেনে? এইখনেই হৈছে মানে বহুত ভাল এখন এডভাৰটাইজমেণ্ট ওলাইছে, কাৰণ এই এডভাৰটাইজমেণ্টখনত এডুকেশ্যন কোৱালিফিকেশ্যন ইমান হাই নাই। কাৰণ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো প্ৰায় 6ৰ পৰা আপোনালোকে আপ টু HSLC পাছলৈকে মানে হাই ছেকেণ্ডেৰী পাছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত টোটেল পোষ্ট আছে 112টা পোষ্ট। 112টা পোষ্টত কিমানটা কেটেগৰীত আছে আপোনালোকক কৈ দিছোঁ শুনিব। 96টা পোষ্ট আছে চাফাৰী কৰ্মচাৰী, এইকেইটা হৈছে আছাম পুলিচৰ আণ্ডাৰত হ'ব চাফাৰী কৰ্মচাৰী কেইজন। আৰু 3টা পোষ্ট আছে আছাম কামাণ্ডো বেটেলিয়নত হ'ব। আছাম কামাণ্ডো বেটেলিয়নত চাফাৰী কৰ্মচাৰী মানে সিহঁতৰ আণ্ডাৰত হ'ব। আৰু 5টা পোষ্ট আছে চাফাৰী কৰ্মচাৰী ফায়াৰ ছাৰ্ভিচৰ কাৰণে আছে। আৰু 8টা পোষ্ট আছে চাফাৰী কৰ্মচাৰী DGCD আৰু CGHG। এইকেইটা পোষ্টৰ কাৰণে এইকেইটা কেটেগৰীত 112টা চাফাৰী কৰ্মচাৰী পোষ্ট লৈছে। আৰু এইকেইটা মেল ফিমেল চবৰে আছে। 96টা পোষ্ট আছে। 96টা পোষ্টৰ ভিতৰত মেলৰ কাৰণে আছে 86 আৰু ফিমেলৰ কাৰণে আছে 10টা। আৰু 3টা পোষ্ট চাফাৰী কৰ্মচাৰী কামাণ্ডো মেলৰ অনলি মেলৰ কাৰণে দেই, সেইকেইটা অনলি মেলৰ কাৰণে। 5টা পোষ্ট আছে মেল আৰু মেলৰ 3টা আৰু ফিমেলৰ 2টা চাফাৰী কৰ্মচাৰী, এইকেইটা ফায়াৰ ছাৰ্ভিচৰ কাৰণে। আৰু 8টা পোষ্ট আছে মেল 6টা ফিমেল 2টা, এইকেইটা হৈছে DGCD আৰু CGHG। আপোনালোকে এইকেইটা কোৱালিফিকেশ্যনৰ কথা গম পালে। কোৱালিফিকেশ্যন মই কৈ দিছোঁ, আপোনালোকে প্ৰায় 6ৰ পৰা এপ্লাই কৰিব, 6ৰ পৰা আপ টু হাই ছেকেণ্ডেৰী পাছলৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত বয়সৰ মই কৈ দিছোঁ, এইকেইটা পোষ্টৰ কাৰণে আপোনালোকে গম পাইছে ইতিমধ্যে আপোনালোকৰ এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ ৰানিং নাই। কেইটামান বায়'মেট্ৰিক 3টা টেষ্ট হ'ব, এইকেইটাৰ পিছত আপোনালোকে চাকৰি পাই যাব। কাৰণ এতিয়া কণ্টেষ্ট বহুত হ'ব, কিন্তু আপোনালোকে এপ্লাই কৰিব, খালি কণ্টেষ্ট বহুত হ'ব। এতিয়া মই 2 নম্বৰ এডভাৰটাইজমেণ্টখন পঢ়িব গৈ আছোঁ। তাত আছে কি উল্লেখ আছে আপোনালোকক কৈ দিছোঁ মই। তাত আছে 127টা পোষ্ট। 127টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল, আছাম পুলিচৰ আণ্ডাৰত হ'ব। আৰু 14টা পোষ্ট আছে ডিছপেচ ৰাইডাৰৰ কাৰণে আছে 14টা পোষ্ট। আৰু 20টা পোষ্ট আছে মেছেঞ্জাৰৰ কাৰণে। আৰু 3টা পোষ্ট আছে কনষ্টেবল হেণ্ডিমেন। আৰু APRO 90টা পোষ্ট আছে। APRO কিমান আছে? APRO 90টা পোষ্ট আছে ড্ৰাইভাৰ কাৰণে। আৰু 4টা পোষ্ট আছে ড্ৰাইভাৰ অপাৰেটৰ এণ্ড ফায়াৰ ইমাৰ্জেঞ্চিৰ কাৰণে। আৰু আছে 7টা পোষ্ট আছে ড্ৰাইভাৰ কনষ্টেবল। আৰু 106টা পোষ্ট আছে ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে। কিমান আছে? 106টা পোষ্ট আছে। আপোনালোকে এইকেইটা পোষ্ট কিমান? 16/12/2025 অৰ্থাৎ ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব জানুৱাৰী মাহৰ 16 তাৰিখলৈকে লাষ্ট ডেট। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নালাগে। আৰু এইকেইটা পোষ্ট আপোনালোকে ইতিমধ্যে গম পাইছে। আনৰিজাৰ্ভত আছে 65টা, OBCত আছে 30টা, আৰু আদিবাসী কমিউনিকেশ্যন আছে 4টা, আৰু SC কাৰণে আছে 9টা, STP কাৰণে আছে 13টা, আৰু ST সেইচৰ কাৰণে আছে 6টা। টোটেল 127টা পোষ্ট আছে। আৰু হাইটবিলাক কথা ফিজিকেল ষ্টেণ্ডাৰ্ড হাইটৰ কথা নকওঁ। এইবিলাক ফিজিকেলবিলাক মই আগৰ ভিডিঅ'ত দিয়া আছে। আগৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকে গম পাই যাব তাত কিমান ফিজিকেল নৰ্মেল কিমান লাগে, চেষ্টটো আৰু হাইটটো কিমান লাগে, SC ST সকলো ভিডিঅ' দিয়া আছে। আপোনালোকে ভিডিঅ'বিলাক চাব। আৰু এইবিলাক বস্তু এইকেইটাৰ কাৰণে কি হ'ব দেই আপোনালোকক ৰানিঙৰ কথা কোৱা আছে। আৰু এজ কিমান লাগে চব আগৰ ভিডিঅ' দিয়া আছে। আপোনালোকে আগৰ ভিডিঅ'বোৰ চালে গম পাই যাব। টোটেল ধুনীয়াকৈ বুজাই থোৱা আছে। এইখন 2 নম্বৰখনৰ এডভাৰটাইজমেণ্ট। এইকেইটা পোষ্ট ল'বৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব লাগিব, কাৰণ কম্পিটিশ্যন বহুত হ'ব। টোটেল গম পাইছে? টোটেল মানে পোষ্টখিনিৰ কথা গম পাইছে আপোনালোকে। এইকেইটা পোষ্ট ল'ব পাৰিলে কিন্তু ভাল আছে দেই। ধুনীয়া পোষ্ট ওলাইছে বা ধুনীয়া পোষ্ট ওলাইছে। এতিয়া মই 3 নম্বৰখন এডভাৰটাইজমেণ্ট পঢ়িব গৈ আছোঁ। ইয়াত টোটেল পোষ্ট আছে সাব ইন্সপেক্টৰৰ কাৰণে AB সাব ইন্সপেক্টৰৰ কাৰণে কিমান 47টা পোষ্ট আছে। আৰু 3টা পোষ্ট আছে কনষ্টেবল AB। এইকেইটা হৈছে কামাণ্ডো বেটেলিয়ন আণ্ডাৰত হ'ব। 3টা পোষ্ট। 3টা পোষ্টটো 1 তাৰিখে দিছে, 16 তাৰিখৰ পৰাই দিছে। আৰু ইয়াত বহুত কিছুমান স্পৰ্টছৰ চাৰ্টিফিকেট আছে, আপোনালোকে চাই ল'ব। ইয়াত 39টা স্পৰ্টছ চাৰ্টিফিকেট দিছে। কিবা কিবি চাৰ্টিফিকেট দিছে যে ৰিকগনাইজ স্পৰ্টছ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন। এইকেইটা পোষ্ট এইখিনি দিব পাৰিব আপোনালোকে। আৰু ইয়াত হাইট দিয়া আছে। আৰু যিমানখিনি গোটেইখিনি এজ লিমিট আপোনালোকে গম পায়, এজ লিমিট দিয়া আছে। সাব ইন্সপেক্টৰ এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কৈ দিছোঁ মই। সাব ইন্সপেক্টৰ AB কাৰণে আৰ্টছ চায়েন্স কমাৰ্চ এইবিলাক কোনো নাই, মেটাৰ নকৰে। খালি আপুনি BA পাছ হ'ব লাগিব। আপুনি কিমান হ'ব লাগিব? BA পাছ হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব। আৰু কনষ্টেবল AB কাৰণে আপুনি HSLC পাছ হ'লেই হ'ল। আৰু এইখিনি ইয়াত কিমান হ'ব জানে গম পাইছেনে? 4,800 মিটাৰ আপোনালোকৰ কি হ'ব? ৰানিঙত হ'ব। ৰানিং আছে 4,800 মিটাৰ। 4,800 মিটাৰ আছে। আপোনালোকে ইয়াত চিনাপ আছে, এইবিলাক গোটেইবিলাক লং জাম্প আছে। এইবিলাক বস্তু আপোনালোকে চাই ল'ব। মই আগৰ ভিডিঅ'ত দিয়া আছে, ছেম আছে। আগৰ ভিডিঅ'ত দিয়া আছে, ধুনীয়াকৈ আপোনালোকে ভালকৈ চাব, গম পাই যাব। এবাৰ আমি 4 নম্বৰখন পঢ়িব গৈছোঁ। 4 নম্বৰ এডভাৰটাইজমেণ্টখন পঢ়িব গৈছোঁ। 4 নম্বৰ এডভাৰটাইজমেণ্টখনত লিখা আছে যে সাব ইন্সপেক্টৰ EB আছে, সাব ইন্সপেক্টৰ কমিউনিকেশ্যন অৰ্থাৎ APRO, আৰু ষ্টেচন অফিচাৰ আছে, স্কোৱাড কমাণ্ডাৰ আছে, এণ্ড এছিষ্টেণ্ট জেইলৰ আছে। এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন
ডিপাৰ্টমেণ্ট এইকেইটা বস্তুত আছে ইয়াত পঢ়ি দিছো শুনিব সাব ইন্সপেক্টৰ ইউবিত 48টা পোষ্ট আছে ইন আসাম পুলিচ আন্ডাৰত হ'ব আৰু 4টা পোষ্ট আছে সাব ইন্সপেক্টৰ এপিআৰ 4টা পোষ্ট আছে এপিআৰ আৰু 6টা পোষ্ট আছে ষ্টেচন অফিচাৰ আৰু 5টা পোষ্ট আছে স্কোৱাড কমাণ্ডাৰ আৰু স্কোৱাড কমাণ্ডাৰ ফায়াৰ চাৰ্ভিচ লগতে মানে 5টা পোষ্ট স্কোৱাড কমাণ্ডাৰ এণ্ড ফায়াৰ চাৰ্ভিচৰ আৰু 39টা পোষ্ট আছে এছিষ্টেণ্ট জেইলৰ ইন দ্য প্ৰিজন ডিপাৰ্টমেণ্ট এইকেইটা পোষ্ট আপোনালোকে গম পাইছে আৰু এপ্লাই ডেটটো একেটাই এপ্লাই ডেটটো 16 তাৰিখৰ পৰা আৰম্ভ হ'ব 16 জানুৱাৰীত শেষ হ'ব আৰু আপোনালোকে টোটেলটো মই এইকেইটা ডিটেইলছ ভেকেঞ্চিৰ কথা নকওঁ ভেকেঞ্চি আপোনালোকে গম পায় আৰু ইলিজিবল ক্ৰাইটেৰিয়া যিটো সাব ইন্সপেক্টৰ কাৰণে কি লাগিব গম পাইছেনে আপোনালোকে সাব ইন্সপেক্টৰ কাৰণে মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব আৰু সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যনৰ এজ লিমিটটো 20 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব আৰু ষ্টেচন স্কোৱাড কমাণ্ডাৰৰ চেম 20 বছৰৰ পৰা 24 বছৰ হ'ব লাগিব 20 বছৰৰ পৰা 24 বছৰ হ'ব লাগিব যিটো ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰ তাৰ বয়স কিমান হয় 20 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব এছিষ্টেণ্ট জেইলৰজনৰ 21 পৰা 40 বছৰ ভিতৰত পাৰিব আৰু এডুকেশ্যন কোৱালিফাইড সাব ইন্সপেক্টৰ আপোনালোকে গম পায় মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব আৰু যিটো যে আমাৰ এপিআৰ সাব ইন্সপেক্টৰজনৰ কাৰণে BSc লাগিব ইলেক্ট্ৰনিক্স IIT কম্পিউটাৰ চায়েন্স লাগিব আৰু ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰ BSc লাগিব উইথ ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগিব গম পাইছেনে আৰু সাব ইন্সপেক্টৰ আমাৰ UB গ্ৰেজুৱেট হ'ব লাগিব আৰু এইকেইটা বস্তু আপোনালোকে গম পাইছে চেম হ'ব ৰানিং আছে 1600 মিটাৰ আছে ৰানিং 1600 মিটাৰ আছে হেৰিয়ৰ কাৰণে সাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকে NCC C চাৰ্টিফিকেট 5 মাৰ্কছ পাব যদি আছে NCC B চাৰ্টিফিকেটত 3 নম্বৰ পাব আৰু NCC A চাৰ্টিফিকেটত 2 মাৰ্কছ পাব আপোনালোকৰ প্ৰথমতে ৰিটেন টেষ্ট হ'ব এইকেইটা পোষ্টৰ কাৰণে প্ৰথম ৰিটেন টেষ্ট হ'ব তাত 100 নম্বৰ আছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব আপোনালোকে ৰিটেন পাছ কৰাৰ পিছত আৰু NCC C চাৰ্টিফিকেট লগত ভাইবা হ'ব এইবিলাক গম পাইছে আপোনালোকক গোটেইকেইটা পোষ্টৰ কথা ক'লো গোটেইকেইটা পোষ্ট পাবৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব লাগিব কাৰণ খুব মুঠেই কম গোটেইখিনি পোষ্ট হিচাপ কৰিলে 2300 কিমান ওলাব 2350টা পোষ্ট হয় এতিয়ালৈকে গম পোৱা নাই ফৰেষ্টৰ ওলোৱা নাই এতিয়ালৈকে ফৰেষ্টৰ ওলাব পাৰে কনষ্টেবলৰ CNৰ আপোনালোকে যিমান পাৰে কষ্ট কৰক অলপ প্ৰিপেৰেশ্যন চলাওক পোষ্টবিলাক ভাল আহিছে কাৰণ আপোনালোকে আজিকালি এটা চৰকাৰী গভৰ্ণমেণ্ট চাকৰিহে লাগে সেইটো কাৰণে কৈছো আপোনালোকে চাফাই কৰ্মচাৰীও হৈ যাব পাৰে চাফাই কৰ্মচাৰীত বহুত কেটেগৰী ভাগ আছে আসাম পুলিচৰ আণ্ডাৰত আছে কমাণ্ডো আণ্ডাৰত আছে ফৰেষ্টৰ আণ্ডাৰত আছে এফালে ফায়াৰ চাৰ্ভিচৰ আণ্ডাৰত আছে চাফাই কৰ্মচাৰী আৰু আপোনালোকে ড্ৰাইভাৰত সোমাব পাৰে ড্ৰাইভাৰ আসাম পুলিচৰ আণ্ডাৰত আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে APৰ আণ্ডাৰত আছে হেণ্ডিমেন আছে চাওক বিভিন্ন ধৰণৰ কেটেগৰী আছে আপোনালোকে যদি কিছুমান এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে ড্ৰাইভাৰৰ হওক ড্ৰাইভাৰটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিবই ড্ৰাইভাৰ আৰু সেইবিলাকত যদি আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিয়ে পায় ভাল তেতিয়া আপোনাৰ ভাল মাৰ্কছ আহি যাব যিমান পাৰে আপোনালোকে কষ্ট কৰক কাৰণ 16 তাৰিখৰ পৰা আহি গ'ল আজি ডিচেম্বৰ 13 তাৰিখ আৰু 3 দিন আছে মাজত আপোনালোকক মই এপ্লাই কৰা ভিডিঅ' দিম মোৰ খালি ভিডিঅ'বিলাক খালি লেট হয় কাৰণ বেলেগে দিয়ে তাৰপিছত মই ভিডিঅ' দিওঁ কাৰণ অলপ এলেহুৱা মানুহ চ' আপোনালোকৰ বহুত শুভেচ্ছা থাকিল আপোনালোকে কষ্ট কৰক ৰানিং কৰক চাকৰি এদিন পাবই ভয় নকৰিব চেষ্টা এৰি নিদিব ধন্যবাদ